অবসৰী সহকাৰী শিক্ষক ৰঞ্জিত কুমাৰ ডেকাক বিদায়ী সম্বৰ্ধনা জ্ঞাপন 1049 নং টাপাবাৰী প্ৰাথমিক বিদ্যালয়ৰ অবসৰী সহকাৰী শিক্ষক ৰঞ্জিত কুমাৰ ডেকাক আজি বিদ্যালয়ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে বিদায়ী সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তদুপলক্ষে বিদ্যালয় প্ৰাংগণত আব্দুল বাছিতৰ সভাপতিত্বত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায়। শিক্ষক ৰঞ্জিত কুমাৰ ডেকাই সুদীৰ্ঘ 30 বছৰ 5 মাহ কাল শিক্ষকতা কৰি ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদান কৰি আহিছিল। যোৱা 30 জুলাইত শিক্ষক ৰঞ্জিত কুমাৰ ডেকাই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক ৰঞ্জিত কুমাৰ ডেকাক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে সতীৰ্থ একাংশই গামোচা পিতলৰ শৰাই অভিনন্দন পত্ৰৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা সভাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক নিৰ্মল চন্দ্ৰ মেধি, সহশিক্ষয়িত্ৰী কৰবী দাস, পূৰবী কলিতা দাস, সমাজসেৱক আতাউৰ ৰহমানকে ধৰি বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। ডেকাচাৰে পৰিৱেশ পঢ়াইছিল। ডেকাচাৰে বিদায় লোৱাৰ কাৰণে মনটোত বৰ বেয়া লাগিছে। বহুত ভাল আছিল, নিজৰ সন্তানৰ দৰে কৰিছে। হয়, সকলোকে সমান কৰিছিল। পৰিৱেশ মনটো বহুত বেয়া লাগি আছে। ছাৰে যেন মোক ক্ষমা কৰি দিয়ে মই কোনোদিন ভুল কৰি থাকিলে। হয়, হয়, নিজৰ সন্তানৰ দৰে মৰম কৰিছিল। স্কুলত 1049 নং টাপাবাৰী প্ৰাথমিক বিদ্যালয়। পৰিৱেশ ছাৰে পলাইছে, ভাল লাগিছে। ছাৰ আজি বিদায় লৈছে, মনটো বেয়া লাগি আছে। তোমালোকে যা কৰিছে ছাৰে জানি মোক মাফ কৰি দিয়ে। হয়, নমস্কাৰ। মই 1996 19 ফেব্ৰুৱাৰীত এখন বিদ্যালয়ত মই যোগদান কৰোঁ। তেতিয়াৰ পৰা প্ৰায় সুদীৰ্ঘ 30 বছৰ 5 মাহ সময় মই এই বিদ্যালয়ত পাঠদান কৰিলোঁ বা ইয়াৰ ল'ৰা ছোৱালী বা ইয়াৰ সমাজ অভিভাৱক আটাইৰ লগত মই এই 30 বছৰে যিখিনি মই মৰম চেনেহ পালোঁ সেইখিনি সঁচাকৈ মই ভাগ্যৱান বুলি কওঁ। আৰু এই অঞ্চলৰ যিমান ল'ৰা ছোৱালী সেয়া আটাইবিলাকেই মোক ডেকাচাৰ বুলিয়ে জানে। গতিকে আজি এই বিদায় বেলাত অলপ বেয়া লাগিছে, কাৰণ এই বিদ্যালয়খনৰ লগত মই মোৰ যিখিনি মই দিব পাৰোঁ মোৰ ফালৰ পৰা মই কোনো ক্ষতি কৰা নাই। মই দাবী নকৰোঁ যে মই এগৰাকী ভাল শিক্ষক, কিন্তু এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত মই কোনোদিন আপোচ কৰা নাই। মই পাৰ্যমানে মই ছাত্ৰ ছাত্ৰীক ভালদৰে শিক্ষা দিবলৈ মই চেষ্টা কৰিছোঁ আৰু পাঠদানৰ লগে লগে মই নৈতিকতা মানৱতা এইবিলাকৰ কথা মই শিকাই গৈছোঁ। গতিকে আজি অলপ বেয়া লাগিছে আৰু। হয়, আজি আমাৰ সন্মানীয় ডেকাচাৰে বিদায় ল'লে। বিদায় মানে আৰু তেওঁক বিদায় দিব আমাৰ মানে মনৰ কি ক'ম আৰু মনৰ অৱস্থা নাই। তেওঁ আমাৰ কাৰণে এটা আদৰ্শ। তেওঁৰ মানে প্ৰত্যেকটো কৰ্মই আমাৰ কাৰণে আদৰ্শ হৈ ৰ'ব আৰু তেওঁক আমি সদায় তাৰমানে মনৰ সেই ৰাখিম আৰু মনৰ মাজত তেওঁ সদায় আমাৰ থাকিব। সেইখিনি কৈ হয়, অঞ্চলটোত ডেকাচাৰ হিচাপে পৰিচিত আছিল। বাকী আমি যেতিয়া জইন কৰিছিলোঁ আমাৰ মানে যিখিনি আমাৰ মানে আমি একেলগে জইন কৰা বহুতবিলাক আছিলোঁ, তেওঁলোক ট্ৰেন্সফাৰ হৈ গ'ল। তেওঁলোকৰ মনতো তেওঁ এটা সাজ বহাই থৈ দিছে। তেওঁৰ মানে কথা, তেওঁৰ কৰ্ম চবৰ কাৰণে আদৰ্শ হৈ ৰ'ব। মই আপোনালোকক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সুবিধা দিয়াৰ কাৰণে। এখেত এজন ভাল শিক্ষক আছিল। প্ৰথমতে এখেতৰ লগত মই একেলগে চাকৰিত জইন কৰিছিলোঁ। চাকৰিত জইন কৰাৰ পৰা সুদীৰ্ঘ 30 বছৰ 5 মাহ কাল একেলগে মই সকলো বিষয়তে একেলগে চলিছিলোঁ। এখেত এজন ভাল শিক্ষক। এই অঞ্চলত এখেতে বহুত ছাত্ৰ ছাত্ৰী গঢ় দিছে। ইয়াৰ ৰাইজেও এখেতক প্ৰশংসা কৰিছে। লগতে স্কুলৰ সমূহ শিক্ষকবৃন্দইও এখেতক উৎসাহ উদ্দীপনেৰে আজি বিদায় দিবলৈ ওলাইছে। আৰু লগতে ময়ো সতীৰ্থ হিচাপে
এখেতৰ বিদায় বেলাত মই আজি সহযোগ কৰিছোঁ। এজন বৰ আদৰ্শৱান শিক্ষক, যিজন শিক্ষাগুৰুৱে আমাৰ মাজত প্ৰায় 30 বছৰ প্লাছ এইখন সমাজৰ লগত লগ লাগি একেবাৰে সমাজত একেকাৰে বিলীন হৈ পেলাই এই অঞ্চলৰ ল'ৰা ছোৱালীখিনিক তেখেত বহুত শিক্ষাদান কৰিছে। আজি আমি তেখেতক আমাৰ মাজৰ পৰা হয়তো তেখেতে বিদায় ল'ব। তেখেতৰ অৱৰ্তমানত আমি তেখেতৰ বহুখিনি মিছ কৰিম অনাগত দিনত, কিন্তু এইটো এটা চৰকাৰী নিয়ম, যাবই লাগিব এটা সময়, এদিন নহয় এদিনে সকলোৱে ৰিটায়াৰমেণ্ট ল'বই লাগিব। তেখেতে এটা কথাই ক'ম যে এই সুদীৰ্ঘ 30 বছৰত তেখেতে শিক্ষকতা কৰিলে, তেখেতে বহু মানে শিক্ষা ব্যৱস্থাত বহু পৰিৱৰ্তন তেখেতে দেখা পাইছে। একেবাৰে আদিম যিবিলাক শিক্ষা ব্যৱস্থা আছিলে সেই তাৰে পৰা ৰূপান্তৰ হৈ আজিৰ নিউ এডুকেশ্যন পলিচিলৈকে তেখেতে এই বহু ঘাত প্ৰতিঘাত বা বহু পৰিৱৰ্তনৰ তেখেত সাক্ষী। আৰু এইখন অঞ্চলত তেখেতৰ বহু ল'ৰা ছোৱালী ইতিমধ্যে এইখন বিদ্যালয়ৰ পৰা ওলাই পেলাই বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰিছে। আৰু আমিও তেখেতক শলাগ লৈছোঁ যে তেখেতে সুদীৰ্ঘ ইমান বছৰ আমাৰ ল'ৰা ছোৱালীক শিক্ষাদান কৰি পেলাই যে বিভিন্ন ল'ৰা ছোৱালীবিলাক আজি বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।